আকৌ আহি পালেহি আমাৰ হেঁপাহৰ সৰস্বতী পূজা। অসম সমিতি চেন্নাইৰ উদ্যোগত যোৱা কিছু বছৰ ধৰি আমি এই পূজাভাগ পাতি আহিছোঁ আৰু এই বছৰ হৈছে আমাৰ এইবাৰ 7ম বৰ্ষ চলি আছে। গতিকে তাৰে যা যোগাৰ বাচন বৰ্তন ধুই মেলি পূজাৰ আগদিনা এই আমি টালি টোপোলা বান্ধি ওলালোগৈ অসম ভৱন প্ৰাংগণ। ভাবিছোঁ সৰস্বতী পূজা যিহেতু অকণমান আমাৰ সকলোৰে মন যায় স্কুল কলেজৰ দিনবোৰলৈ ঘূৰি যাবলৈ, কাৰণ সৰস্বতী পূজা বুলি ক'লে আৰু আমাৰ সকলোৰে কাৰণে মানে বেলেগ ধৰণৰ নষ্টালজিয়া। গতিকে ভাবিলোঁ অকণমান লাগি ভাগি মাক আদৰিবলৈ যাওঁ। আমাৰ প্ৰতিমাও পাবহি, আমি পূজাৰ আগদিনা সেয়েহে আবেলি পৰত গৈ পেলাই ওলালোগৈ আৰু অকণমান পূজা বুলি সৰস্বতী পূজা বুলি ক'লে ধুনীয়াকৈ সাজ সজ্জা ফটো তোলাৰো এটা আমাৰ নষ্টালজিয়া আছে নহয়। আমাৰ সময়ত যিবিলাক মানুহ আমি চবেই সৰস্বতী পূজা বুলি ক'লে আৰু একদম সাজি কাচি তেতিয়াকৈ ষ্টুডিঅ'ত ফটো, তো তাৰে আয়োজন আৰু এইয়া এইফালে সাজ সজ্জা চলি আছে। এটা আমি ভাবিলোঁ অকণ ফটো তুলিবৰ কাৰণে ফটো বুথটোৱে প্ৰথমতে অকণমান ঠিক কৰি ল'বলৈ বিচাৰিছোঁ। এইফালে ফটো বুথৰ সাজ সজ্জা চলি আছে আৰু তাৰ ওলোটা ফালে আচলতে প্ৰতিমা বেদী ডেক'ৰেশ্যন চলি আছে অলপ অলপকৈ। আৰু ইতিমধ্যে আহি পেলাই অসম ভৱন প্ৰাংগণে নীতা মেধি বাইদেৱে এইবছৰ আমাৰ অসম সমিতি চেন্নাইৰ প্ৰতিমা ভাগ আগবঢ়াইছে। আহি পাইছে, আমি সকলোৱে হেঁপাহেৰে আদৰিবলৈ সাজু হৈছোঁ। এইফালে কেমেৰা, এইফালে ধূপ দীপ জ্বলি গৈছে পুৰা। ৱেলকাম কৰিবলৈ কৰক বাইদেউ কৰক। এই আছো অভি, এইফালে দেৱী আহি গ'ল। এইফালে চলিছে কাম। ভাল লাগিছে, কিমান দেৰি কষ্ট কৰিলা টেবুলৰ ওপৰত উঠি উঠি, মজা লাগিছে সঁচাকৈ দেই। নাই সেইখন ওপৰত উঠি উঠি চলাই থকা বহুত ভাল লাগে। কাইলৈ আৰু অলপ অলপ কিবা চেঞ্জ হ'ব আৰু চেঞ্জ ইন দ্য চেঞ্চ। মন্ত্ৰ আহিব, ৰিয়েল ফ্লাৱাৰ আহিবতো আৰু ফাইনেলি এয়া দি ডে সৰস্বতী পূজাৰ দিনা ৰাতিপুৱা। এইবাৰ 2 ফেব্ৰুৱাৰী দেওবাৰৰ দিনা সৰস্বতী পূজা কৰিছিলে। এয়া আমাৰ এইখিনি সাজু হৈ গ'ল ইতিমধ্যে। এয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন ডেস্কটো ৰেডি হৈছে আৰু তাৰপিছতে কৰ্মকৰ্তাসকলে আহি পাইছেহি। চাহ লাহেকৈ আৰম্ভ হৈছে আৰু এইফালে আমাৰ আইসকলে প্ৰসাদৰ কাৰণে যি ফল মূল কাটি মেলি পূৰা ৰেডি কৰি থৈছে। পূজাৰী অহাৰ লগে লগে সকলোবিলাক ধুনীয়াকৈ দেৱীৰ আগত উৎসৰ্গা কৰা হ'ব। তো এয়া একদম সোনকাল আৰম্ভণি সময়ৰ কথা, লাহে লাহে মানুহ আৰম্ভ হৈছে বৃন্দাবন বৰ্ডলৈ। এইফালে পূজাৰ গুৰিত পণ্ডিতজী, এয়া গৌতম দা ওৰফে আমাৰ জেনেৰেল ছেক্ৰেটাৰী, পুৰবী বাই এজ ইউজুৱেল পূজাৰ গুৰিত ব্যস্ত। পুৰবী বাৰু প্ৰতিমা শাৰী অলমষ্ট একে, শ্বেডটো ডিজাইনটো চব। আৰু এইফালে
আমাৰ অকণমানি কেইজনী এইফালে কিমান ধুনু ধুনু ৰংগলী ৰেডি চব ৰেডি হৈছে আৰু ৰাইজসকল আহিবহে লাগে ইফালে এবাৰ ময়ো দেৱী মাৰ লগত বঢ়িয়া চবফালে বঢ়িয়া স্মৃতি ধুনীয়াকৈ উচৰ্গা কৰিবা ন এইফালে মিনিও লিখি আছে তাইকো লওঁ এইফালে চাহ খাইছোঁ এইজনী মিমিও লিখি আছে এইফালে ক এইফালে পি এইফালে ফটোবোৰ্ড অপেনিং হৈছে নেকি অপেনিং মানে গোটেই বস্তুটো কাভাৰেই নহৈছে ৰে ইমানবিলাক সা সঁজুলি হৈ গ'ল দূৰলৈ আহিবলগীয়া হ'ব পাহিয়ে কি ক'ব কম নি মোক ভাল লাগিছে নে বাৰু মোক ভাল লাগিছে আৰু এইবিলাক আমাৰ কণমানিবিলাক ইহঁতিও মানে একদম সৰস্বতী পূজা বুলি যি পাৰে মেখেলা চাদৰ ট্ৰেডিশ্যনেল ড্ৰেছত একদম আহিছে আৰু সিহঁতে মানে সৰস্বতী পূজা বুলি পেলাই আমি কিডছ কমিটিৰ অনুৰোধ মৰ্মে আমাৰ শ্ৰদ্ধা পূৰবী বৰদলৈ বাইদেৱে তেওঁলোকক এটা সৰস্বতী বন্দনা শিকাইছিলে সিহঁতেও ঘৰতে গাই মেলি মানে পূৰা আৰু গাব বুলি ফূৰ্তি এয়া ফটোটো দিবলৈ আহিছে একেলগে গ্ৰুপ ফটো এইফালে যাম হৈ গৈছে আৰু ৰাইজসকল পূজাত বহিছে वो कबीर का क्लिपिंग भेजा था मैंने उनको थोड़ा निशी में का बिल्डिंग का प्रोग्राम है ना वो देती रहती है ना तो देखते रहते हैं सॉरी এই আচলতে বসন্ত পঞ্চমী সৰস্বতী পূজাভাগ আচলতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিহেতু পাতে গতিকে ইয়াত সকলোৱে মিছ কৰে গতিকে ইয়াত আমি পাতিছোঁ বুলি খবৰ পাই ভালেমান লোক মানে আহিলে আৰু তেওঁলোকে খুব ভাল পালে গোটেই সকলো এৰেঞ্জমেণ্টছ আৰু এয়া পুষ্পাঞ্জলি ল'বৰ সময়ত গোটেই মানুহৰ ভিৰ চাই এইবিলাক খুব ভাল লাগিলে আৰু আমাৰ কোনফালে গৈছে পোৱালিবোৰ আগফালে আছে নি sorry
गाते दीना धरे निभाते ज्ञान उन्नी सब मन में मेरे भर दे माते माते भय हिंसा दुख पाप मिटाओ चाहूर प्रेम की गंगा बहाओ भय हिंसा दुख पाप मिटाओ चाहूर प्रेम की गंगा बहाओ प्रीत बसर हो कहीं ना संभल हो प्रीत बसर हो कहीं ना संभल Diba Horai. Very good. Ako ba ba na? Ay. Diba? Very good. একদম হোৰাই দিব দেই সৰস্বতী পূজা বুলি ক'লে যিহেতু আমাৰ আগৰ তাহানিৰ ফটো উঠা নষ্টালজিয়াটো আছে গতিকে তাকে ভাবি পেলাই অকণমান ফটো বুথ এটা এৰেঞ্জমেণ্ট আমি কৰিছিলোঁ খুব ভাল লাগিছে দেই এইটো কথা খুব মানে সকলোৱে খুব ভাল পাইছে বুলি জনাইছে ফটো বুথটো পাই পেলাই খুব মানে তাতে ৰৈ পেলাই ফটো ৰিলছ এইবিলাক চলি আছে আৰু ৰাইজ প্ৰসাদৰ কাৰণে কিউ কৰিছে চবেই ধুনীয়াকৈ এই লম্বা কিউ ফালে গৈ প্ৰসাদ লৈ আছে আৰু পূজাৰ আনন্দৰ মাজত এটা খুব ভাল লগা কথা হ'ল যে মাঘ বিহুত আমাৰ কিছুমান ষ্টল আহিছিলে আৰু ষ্টল অ'নাৰসকলেও 2-4জন আমাৰ পূজাত অংশগ্ৰহণ কৰিবলৈ আহিছে আৰু আমাৰ কিছুমান চাৰ্টিফিকেটৰ ব্যৱস্থা আছিলে গতিকে মাঘ বিহুৰ ষ্টলৰ চাৰ্টিফিকেট আমি এই সৰস্বতী পূজাতে তেওঁলোকক দিবলৈ পাই আনন্দ পালোঁ youth hostel here. So there are a lot of stalls came that time, and few of the stalls came for the first time, and 2 of them are here. So that time we were planning to give them the certificate to them, but we could not make it during our Bihu event. So Martina, they serve brownies And crafts. and the craft. handicraft And handicraft and brownies craft and one more Moon Bora she served pickles craft and I would like to request Devendra here to our President ASC Devendra here to give them the certificate. First I would like to invite Josephine Niyuki. Very good pronouncing your name. Sorry for that. But yeah, thank you. Thanks for your time. thank you More friend window. Okay. So she is friend of Pahi. guys please clap it at your Our little Pahi. Just say what? Sorry, yeah. Okay, fine. Thank you. sorry pukon mo na Okay. Next, Moon Bora. So she made very জলকীয়া আচাৰ নহৰু আচাৰ that Assamese taste pickles. So thank you, Moon. So we'll be presenting you one certificate. Sorry, my opponent one I recently called you my board mixed pickles. thank you এইফালে প্ৰসাদ খোৱাৰ পিছত অকণমান আড্ডা চলি আছে এইবিলাক IIT ষ্টুডেণ্টছ বহুত আহিছিলে দেই ইফালেও দুটামান গ্ৰুপ বহি আছে 2-3টামান গ্ৰুপ তেনেকৈ
কাৰণ ওপৰত আমাৰ আচলতে খিচিৰিৰ ব্যৱস্থা হৈ আছে খিচিৰি বেচ বাই বেচ খিচিৰি খাবলৈ গৈছে যিহেতু একেলগে বহুত মানুহৰ সমাগম হৈ গ'ল আৰু তলত প্ৰসাদ খাই উঠি আমাৰ আৰু কেজুৱেল আড্ডা পূজাৰ সৰস্বতী পূজাৰ আড্ডা এজ ইউজুৱেল সামৰণি পৰিছেগৈ খতম ন খতম এটা announcement সবাই যদি অকণমান ৰখি দিয়ে গাড়ী অকণমান এইফালে খিচিৰি টিম আমি এইফালে খিচিৰি খাওঁ বুলি আহিছোঁ আৰু শেষত সৰস্বতী পূজা বুলি ক'লে অন্যান্য কথাৰ লগতে পূজাৰ খিচিৰিকণো আমাৰ মানে খুবেই হেঁপাহৰ নহয়নে বাৰু এতিয়া আৰু পূজা শেষ হ'ল খিচিৰি খালোঁ কিছুমান বিউটিফুল মেমৰিজ বনাব লাগিব ন আহি গ'ল আমাৰ লেডিজ পাৰ্টি এইবাৰ ৰিলছ জিন্দাবাদ আৰু আহকচোন কেইটামান এনেই আৰু এটা লগতে লগাই থৈছোঁ আৰু মেমৰিজ হ'ব পিছলৈ আহক আমাৰ ইয়াৰ ৰিল পাৰ্টি ৰেডি হৈছে আহক আমি চাওঁ কি কি ৰিল বনালোঁ অসম দেশৰ বাগিচাৰে সুৱালি ঝুমুৰ তুমুৰ নাচি কৰোঁ ধেমালি লক্ষ্মী নহয় মোৰে নাম চামেলি লক্ষ্মী নহয় মোৰে নাম চামেলি অসম দেশৰ বাগিচাৰে আৰু এইফালে এয়া পূজাৰী ভোজনী আগবঢ়াইছে আৰু সকলোৱে বিদায় সেৱা একেলগে আগবঢ়াইছে পূজাৰীক আৰু অকণমান মানুহ আৰু সদৌ শেষত ফটো এয়া কৰ্মকৰ্তাসকল সকলো একেলগে পূজাভাগ ধুনীয়াকৈ হৈ সামৰি সুতৰি লোৱাৰ পিছত শান্তিৰে তোলা ফটোকেইখনৰ মজাটোতো একদম সুকীয়া ন মাজতেতো এই আলহী দুলহীয়েতো একেলগে বহুত তুলিলোৱেই কিন্তু সামৰণি ফটোখনৰ কথাটো অকণ বেলেগ তো এয়া আৰু ফটো তাৰপিছতে সামৰণিত আকৌ কৰ্মকৰ্তাসকলৰ কাৰণে একাপ চাহ চামোচা আছিলে তাৰপিছত অকণমান সামৰণি আড্ডা চাহ খাই খাই মাজে মাজে হৈ গ'ল মই নকৰে আশা কৰোঁ মা সৰস্বতী সকলোকে কৃপা কৰক আশীৰ্বাদ দিয়ক সকলোৰে যাতে জ্ঞান বিদ্যা বুদ্ধি বৃদ্ধি পায় আৰু আমি যাতে সদায় এনেদৰে প্ৰতি বছৰে মা সৰস্বতীৰ পূজাভাগ পাতিব পাৰোঁ তাৰে কামনা কৰিলোঁ সকলোলৈকে অশেষ ধন্যবাদ থাকিল ভালে থাকিব আটাই